অসমবাসী ৰাইজক আজি ভোগালী বিহুৰ ওলগ জনাইছোঁ। ইতিমধ্যে আজি যিহেতু সংক্ৰান্তি আৰু পুৱাৰ ভাগতে বুঢ়া মেজি জ্বলিছে আৰু বুঢ়া মেজি মানেই মাঘৰ মেজি মানেই অপায় অমংগল নাশৰ জোৰ। মাঘৰ বিহুৰ মেজিৰ জুই মানেই নৱশক্তি নৱসৃষ্টিৰ জুই। মই এই মুহূৰ্তত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। ঢেকীয়াখোৱা বৰনামঘৰৰ এই পবিত্ৰ বাকৰিত ইতিমধ্যে বুঢ়া মেজিৰ তলত ভকত বৈষ্ণৱে নাম প্ৰসংগ আৰম্ভ কৰিছে আৰু সকলোৱে ইয়াতে শৰাই নৈবেদ্য তামোল পাণ আগবঢ়াই ইয়াতে সেৱা ধৰিছে। সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ হওক, অপায় অমংগল দূৰ হওক আৰু সকলোৰে ঘৰে ঘৰে সকলোৰে শান্তি বৰ্তি থাকক, তেনে কামনাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আজি ইয়াতে সকলো ভকত বৈষ্ণৱে সেৱা ধৰিছে। নাম প্ৰসংগ চলি আছে। মই নাম প্ৰসংগলৈ লৈ যাম, তাৰ মাজলৈ লৈ যাম, কিন্তু তাৰ পূৰ্বে যথেষ্ট সংখ্যক বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। মই তেওঁলোকৰ পৰা অকণমান ভাষ্য ল'ম। ইয়াতে আচলতে ভকত বৈষ্ণৱ সহিতে সকলোৱে মিলি ইয়াতে নাম প্ৰসংগত অংশ লৈছে। মই পোনে পোনে অকণমান সময়ৰ কাৰণে মই দৰ্শকসকলক মই নাম প্ৰসংগৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এনেধৰণে ভকতে নাম জুৰিছে অগ্নি দেৱতাৰ সন্মুখত আৰু সকলোৱে এই নামত অংশ লৈ সকলোৰে কল্যাণ মংগল কামনা কৰিছে। আৰু যিহেতু মঘিয়া এই জুইকুৰাৰ সন্মুখত ৰাখি প্ৰতিখন গাঁৱৰ ৰাইজে চহা কৃষক ৰাইজে বহুত ৰাইজৰ মাজত বহুত পৰম্পৰা আছে। জুইকুৰাক সন্মুখত ৰাখি নামঘৰৰ বুঢ়া মেজিৰ জুইকুৰাৰ সন্মুখতেই আজি ৰাইজ মিলি বছৰটোৰ পৰিকল্পনা কৰে। বছৰটো কেনেধৰণে গাঁওখন আগবঢ়াই নিয়া হ'ব সকলো ইয়াতে পৰিকল্পনা কৰে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা অহা হৈছে? আমি ভোগালী বিহুৰ আপোনাক ওলগ জনাইছোঁ। আপোনাৰো থাকিল, আপোনাৰ সমস্যাৰ থাকিল আৰু মই আহিছোঁ আপোনাৰ LMDCৰ পৰা। হয়, গড়মূৰ। হয়, প্ৰতি বছৰে মই আহোঁ ইয়াত। বিহুৰ দিনা প্ৰতি বছৰে আহোঁ আমি। আমাৰ ইয়াতে আমি প্ৰথম মানে মেজিৰ ওলগ ইয়াতে লওঁ আৰু